অসমৰ বিলুপ্তপ্ৰায় এটা ভাষা খাময়াং। খাময়াং ভাষাৰ ভৱিষ্যত অতি বিপদাপন্ন। খাময়াং ভাষা ক'ব, লিখিব আৰু পঢ়িব জনা ব্যক্তি বৰ্তমান এজনেই। তেওঁ হৈছে এইগৰাকী ৮৫ বছৰীয়া ভোগেশ্বৰ ঠমুং। ভোগেশ্বৰ ঠমুঙৰ ব্যতিৰেকে ভাষাটোৰ অস্তিত্ব কি হ'ব সেয়া এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। মই কৈছোঁ, মই থকালৈকে মোৰ হাতত হীৰা টোপোলাটো আছে। কোনোবাই যদি গ্ৰহণ কৰে মই দিবলৈ ইচ্ছুক। কোনো যদি নাহে মই কি কৰিম? সেই টোপোলাটো নৈত পেলাই দিব লাগিব বা খালত পেলাই দিব লাগিব। এনেকুৱা ধৰণেও তেওঁলোকক মই কৈছোঁ। থাইলেণ্ডৰ মানুহ আহিছে, মোক কয় সোণৰ ৰূপৰ কথা, আমাৰ কথা সকলোবিলাক শিকাই থৈ দৰৱ জাতি যিমান আছে মনত পৰাখিনি জনাখিনি বুৰঞ্জী কথাই হওক, ক'ৰ পৰা কেনেকৈ কি হ'ল, এই সকলোবিলাক আপুনি পলাশনাথ ডাঙৰীয়াও কৈছে যে আপুনি লিখক। মই কৈছোঁ মোৰ হাত কপে এতিয়া মই লিখিব নোৱাৰোঁ, মোক সহায়কাৰী লাগে, মই ক'ব পাৰিম, দেখুৱাই দিব পাৰিম, এই ল'ৰাবিলাক ওলাই আহিলে হ'ব। কেৱল খাময়াং ভাষাই নহয়, টাইফাকে চিংফো ভাষাৰ ক্ষেত্ৰতো একেই অৱস্থা। হেৰাই যাবলৈ ওলোৱা ভাষা সংৰক্ষণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে সদৌ-অসম ছাত্ৰ সন্থাই। সদৌ-অসম ছাত্ৰ সন্থাই গঢ়ি তুলিছে ভাষা সংৰক্ষণৰ আন্দোলন। এইটো এটা আমাৰ ভাষা সুৰক্ষাৰ এটা আন্দোলন, ভাষা সংৰক্ষণৰ এটা আন্দোলন। কোনে কয় যে ছাত্ৰ সন্থাই আন্দোলন কৰে, হয় এইটো এটা আন্দোলন। অসমৰ বিভিন্ন জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ সুৰক্ষা, প্ৰসাৰ, সংৰক্ষণ, এই তিনিটা দিশত আমাৰ এই পদক্ষেপ আমি আগুৱাই লৈ যাম। এই উদ্দেশ্য আগত ৰাখি নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ সহযোগত আছুৱে আৰম্ভ কৰিছে এই আন্দোলন। আৰম্ভ কৰিছে বিলুপ্তপ্ৰায় ভাষাৰ ডিজিটেল সংৰক্ষণৰ ব্যৱস্থা। আমাৰ এই গোটেই প্ৰকল্পটোৰ উদ্দেশ্য আছিল যে তিনিটা বিলুপ্ত হ'বলৈ ধৰা ভাষাৰ যিসমূহ তথ্য আছে সেইসমূহ ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ বাবে, গৱেষকসকলৰ বাবে আৰু সমাজৰ যিকোনো ইচ্ছুক ৰাইজে বিচাৰিলেই পোৱাকৈ ব্যৱহাৰ কৰিব পৰাকৈ ইণ্টাৰনেটত উপলব্ধ কৰা, ডিজিটেলি সংৰক্ষণ কৰা, সেই কামটো কৰিবলৈ আমি নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ নেতৃত্বত সফল হৈছোঁ। আৰু আমাৰ মূল লক্ষ্যটো আছিল কেৱল ভাষিক তথ্যসমূহ সংৰক্ষণ কৰাই নহয়, খাময়াং, টাইফাকে আৰু চিংফো ভাষাক এটা জীৱন্ত সাংস্কৃতিক ধাৰা হিচাপে যাতে ধৰি ৰাখিব পাৰোঁ সেই চেষ্টা আমি অব্যাহত ৰাখিছিলোঁ। ৮ মাহজোৰা এই গৱেষণাৰ অন্তত ডিজিটাইজিং অসম মঞ্চত সফলভাৱে সংৰক্ষণ হ'ল খাময়াং, টাইফাকে, চিংফো ভাষা। কেৱল এই তিনিটা ভাষাই নহয়, সংৰক্ষণ হ'ব অন্যান্য জনজাতীয় ভাষাও। এই তিনিটা ভাষাৰ সংৰক্ষণৰ কাম সম্পূৰ্ণ হ'ল। ইয়াৰ পিছত কি? ইয়াৰ পিছতো আমি আৰু অসমৰ আন আন জনজাতীয় আৰু জনগোষ্ঠীয় যিসমূহ ভাষা সংৰক্ষণৰ প্ৰয়োজন, সেইসমূহ আমি সকলো জনজাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনা কৰি ঐক্যবদ্ধভাৱে সেই ভাষাসমূহ সংৰক্ষণৰ ক্ষেত্ৰত আমি পদক্ষেপ আমি আগবঢ়াম। পদ্ধতিৰ যোগেদি ডিজিটেলাইজ ব্যৱস্থাপনাৰ যোগেদি আমি আগবঢ়াই লৈ যাব খুজিছোঁ আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব। আহিব লগা দিনতো আন আন যিবিলাক ভাষা বা আন আন যিবিলাক সাহিত্যৰ উপাদান, সাংস্কৃতিক উপাদান, এই উপাদানসমূহক কেনেকৈ আমি ধৰি ৰাখিব পাৰোঁ আৰু আমি এটা জীয়া জাতি হিচাপে জীয়াই থাকিব পাৰোঁ, সেই লক্ষ্যৰে সৈতে সদৌ-অসম ছাত্ৰ সন্থাই কাম কাজ কৰি যাম। খাময়াং ভাষাৰ বৰ্তমান অৱস্থা দেখি চিন্তিত হৈ এইদৰে মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আমি অতি বিলুপ্তপ্ৰায় যিটো ভাষা খাময়াং ভাষা, যিটো ভাষা পৃথিৱীৰ এজনেই ক'ব পাৰে, আজি অসমৰ ৰাইজে জানিবলৈ আৰম্ভ কৰিছে যে আমাৰ জনগোষ্ঠীয় ভাষাসমূহৰ এতিয়া অৱস্থিতি কি। খাময়াং এনে এটা ভাষা, আমাৰ জনজীৱনৰ খাময়াং এটা ভাষা, আৰু এই ভাষাটো এতিয়া ক'ব পৰা, লিখিব পৰা এজনেই ব্যক্তি আমাৰ মাজত আছে। সদৌ-অসম ছাত্ৰ সন্থাৰ আন্দোলনক সফল কৰি বিলুপ্তপ্ৰায় ভাষা সংৰক্ষণ কৰাত অন্যতম ভূমিকা লৈছে নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে। 5টা বছৰত আৰম্ভ কৰা এটা বিষয় বা প্ৰজেক্ট প্ৰকল্প, দুটাকে জাতীয় সংগঠন তেওঁলোকৰ লগত সহযোগ কৰিবলৈ পাই গৌৰৱান্বিতও হয় আৰু ভাগ্যৱানো হয়। কাৰণ আজি এইখিনি পৰ্যায় পোৱাটো মোৰ ভাবি আচৰিত লাগে যে কেনেকৈ হৈছিলে। আমাৰ ডিজিটাইজিং অসম প্ৰস্তুতৰ প্ৰকল্পটো যদিও আমাৰ বাৰে বাৰে ফাউণ্ডেশ্যনৰ কথা কৈ আছে, এইটো আচলতে এটা কমিউনিটি প্ৰজেক্ট, সামূহিক প্ৰকল্প, সকলোৱে সহায় কৰি আছে।
সদৌ অসম ছাত্ৰ সন্থাৰ ভাষাৰ সংৰক্ষণৰ এই আন্দোলন অব্যাহত থাকক। ভাষা থাকিলেহে এটা জাতি জীয়াই থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট দীপেনৰ সহযোগত প্ৰস্তুতি গগৈৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।